সো হেল্ল' এভৰিৱান, আমি আজি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম এডুকেশ্যন এছলৈ। আজি আমি ক্লাছ 9ৰ মেথছ কৰিবলৈ আগবাঢ়িছোঁ। চ' ক্লাছ 9ৰ মেথছৰ সলিউশ্যন 1.1টো কৰিম বুলি ভাবিছোঁ, কিন্তু সেইটো কৰাৰ আগতে আমি কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব সংখ্যা প্ৰণালীৰ ওপৰত। তেতিয়াহে আমি এক্সাৰচাইজ 1.1টো ধুনীয়াকৈ কৰিব পাৰিম, বুজিছানে? চ' সংখ্যা প্ৰণালী পঢ়িব যাওঁতে আমি কি পঢ়িম বলকচোন, আমি আজি চাওঁ। লেটছ সি। চ' আমি পূৰ্ণ সংখ্যাৰ পৰা ষ্টাৰ্ট কৰিম, হ'বনে? পূৰ্ণ সংখ্যাৰ পৰা আমি সংখ্যা প্ৰণালীটো বা নাম্বাৰ চিৰিজটো আৰম্ভ কৰিছোঁ। কিহৰ পৰা আৰম্ভ কৰিছোঁ? পূৰ্ণ সংখ্যা, যাক নেকি ইংৰাজীত কয় হোল নাম্বাৰ। চাইছেনে? হোল নাম্বাৰ। সেই হোলৰ পৰা ডব্লিউটো আহিছে। পূৰ্ণ সংখ্যাক আমি কিহৰ পৰা বুজাওঁ? ডব্লিউৰে বুজাওঁ। কেলে? কাৰণ পূৰ্ণ সংখ্যাক ইংৰাজীত কি বুলি কয়? হোল নাম্বাৰ। আৰু এই হোলৰ পৰা ডব্লিউটো আহিছে। পূৰ্ণ সংখ্যাটো আমি এইটো কাৰণে ডব্লিউৰে বুজাওঁ। ঠিক আছে? এতিয়া পূৰ্ণ সংখ্যা মানেনো কি? সেইটো আমি পঢ়িব লাগে, এতিয়া বুজিব লাগে। এতিয়া পূৰ্ণ সংখ্যা মানে কি? একেবাৰে চিম্পুলভাৱে আছে, একেবাৰে ইজিভাৱে আপোনালোকে ল'ব। ইমান বেছি হাৰ্ডলি ডিগ্ৰী ল'ব নালাগে, একেবাৰে ইজি ভাষাত বুজিম আমি আজি। চ' যোনবোৰ সংখ্যা নেকি কিহৰ পৰা আৰম্ভ হয়? শূন্যৰ পৰা, জিৰ'ৰ পৰা, শূন্যৰ পৰা আৰম্ভ হয়। ঠিক আছে? যোনবোৰ সংখ্যা নেকি শূন্যৰ পৰা আৰম্ভ হয়, শূন্য, তাৰপিছত 1, 2, 3, 4, 5, 6, 7 আৰু লিখো দেই। এইবোৰ আমি কি কৰিম এতিয়া? ডট 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 দি দিম, মানে যোনবোৰ সংখ্যা নেকি শূন্যৰ পৰা আৰম্ভ হৈ অসীমলৈ এনেকৈ গৈয়ে থাকে, ক'ত গৈ ৰখিব, কিমানলৈকে গৈ শেষ হ'ব আমি ক'ব নোৱাৰোঁ বা আমি নাজানো। কিন্তু জিৰ'ৰ পৰা আৰম্ভ হ'ব সেইটো আমি জানো, কিন্তু ক'ত গৈ শেষ হ'ব সেইটো আমি নাজানো। যোনবোৰ সংখ্যা নেকি শূন্যৰ পৰা আৰম্ভ হৈ অসীমলৈ গৈয়ে থাকে, তেনেকুৱা সংখ্যাবোৰক পূৰ্ণ সংখ্যা বুলি। বুজি পাইছানে? চিম্পল হয়, শূন্যৰ পৰা আৰম্ভ হৈ অসীমলৈ গৈ থাকে, সেইবোৰ সংখ্যাকে পূৰ্ণ সংখ্যা বুলি। ফৰ এক্সাম্পল এইটো ল'ব পাৰা 0, 1, 2, 3, 4, 5, 6, 7 হ'ল। সেইটো হ'ল আমাৰ পূৰ্ণ সংখ্যা বা হোল নম্বৰ। 2 নম্বৰ আমি কি পঢ়িম? স্বাভাৱিক সংখ্যা। কি সংখ্যা বুলি ক'লোঁ? স্বাভাৱিক সংখ্যা। যোনে যোনে এই ভিডিঅ'বোৰ চাই আছা সিহঁতে অলপ কমেণ্ট কৰি এটেণ্ডেঞ্চবোৰ দি দিয়া, আৰু তেতিয়াহে গম পাম বুলি আৰু কিছুমান মানুহ ইয়াতো আছে। তো এইটো চাবা দেই, স্বাভাৱিক সংখ্যা। তো স্বাভাৱিক সংখ্যা আমি কিহৰ পৰা বুজাওঁ? এনৰ পৰা, মানে কাৰণ এনৰ পৰা আমাৰ কি হয়? নেচুৰেল নাম্বাৰ। নেচুৰেল নাম্বাৰ। চ' নেচুৰেল নাম্বাৰৰ পৰা আমাৰ এনটো আহিছে। সেইটো কাৰণে স্বাভাৱিক সংখ্যাক আমি কিহৰ পৰা ডিনোট কৰোঁ বা কিহৰ পৰা বুজাওঁ? এনৰ পৰা বুজাওঁ, হ'লনে? চ' এতিয়া স্বাভাৱিক সংখ্যা কাক বোলে? চোৱা, যেনেকৈ পূৰ্ণ সংখ্যা আমাৰ শূন্যৰ পৰা আৰম্ভ হৈছিলে, হয় নাই? স্বাভাৱিক সংখ্যা কিহৰ পৰা আৰম্ভ হয়? 1ৰ পৰা, 1ৰ পৰা 1, 2, 3, 4, 5, 6, 7, 8, 9 লিখিব পাৰা। মই লিখা নাই, মই ইয়াত কি দিম? ডট 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 দি দিমগৈ, হ'ল। চ' যোনবোৰ সংখ্যা নেকি 1ৰ পৰা আৰম্ভ হৈ অসীমলৈ গৈয়ে থাকে, ক'ত গৈ শেষ হ'ব, কিমানলৈ যাব আমিতো গম নাপাওঁ, হয় নাই? কিন্তু এইটো গম পাওঁ বুলি ই 1ৰ পৰা আৰম্ভ হ'ব, ক'ত গৈ শেষ হ'ব এইটো আমি গম নাপাওঁ। চ' যোনবোৰ সংখ্যা নেকি 1ৰ পৰা আৰম্ভ হয় অসীমলৈ গৈ থাকে, অসীম মানে কি? ইনফাইনাইট, তেনেকুৱা সংখ্যাবোৰক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ। এইটো ভিডিঅ'টো জাষ্ট আমি আছামিজ মিডিয়ামৰ কাৰণে বনাইছোঁ। নেক্সট যোনবোৰ ভিডিঅ' আমি বনাম সেইবোৰ ইংলিছ মিডিয়ামৰ কাৰণেও হ'ব, কিন্তু আগতে আমি আছামিজ মিডিয়ামৰ কাৰণে বনাই লৈছোঁ, কাৰণ এই আছামিজ মিডিয়ামৰ কাৰণে ভিডিঅ'ছবোৰ এভেইলেবল পোৱা নাযায় বিশেষভাৱে, বেছি ভিডিঅ'ছ নাই। চ' আমি ইয়াত ক্লাছ 6ৰ পৰা 12লৈকে মেথছৰ দি দিম, এনচাৰ কিবোৰ দি দিমগৈ। অল ছাবজেক্ট আমি ইয়াত আগতে প্ৰভাইড কৰিম ফৰ আছামিজ মিডিয়াম। দেন উই প্ৰভাইড ইংলিছ মিডিয়ামৰ কাৰণে গোটেইখিনি কৰিম, হ'বনে? চ' এইটো হৈ গ'ল স্বাভাৱিক সংখ্যা। এতিয়া আমাৰ 3 নম্বৰ কি আহিব? পৰিমেয় সংখ্যা। কি সংখ্যা বুলি ক'লোঁ? পৰিমেয় সংখ্যা। লিখি ল'বা হা, চবে নোটবুকখন উলিয়াই মেলি ধুনীয়াকৈ, যাতে তোমালোকৰ এইবোৰ নোটছবোৰ লগত থাকি যায়। আৰু খালি নোটছতে লিখিলে নহ'ব দেই, এইবোৰ দিমাগতো মাথাটো অলপ চেট হ'ব লাগিব। চ' চোৱা, পৰিমেয় সংখ্যা কাক বোলে? এতিয়া পৰিমেয় সংখ্যাক আমি ৰেচনেল নাম্বাৰ বুলি কওঁ হা, ইংৰাজীত ৰেচনেল নাম্বাৰ, ৰেচিঅ'নেল নাম্বাৰ।
যাক নেকি আমি আৰৰ পৰা বুজাওঁ হ'ব ঠিক আছে এইবোৰ এডিশ্যনেল হয় জানিলে ভাল ইংলিছ ৱৰ্ডবোৰ পাছতকৈ আমাৰ কামত লাগিব ন ইংলিছ মিডিয়ামৰ কাৰণে চ' পৰিমেয় সংখ্যা কাক বোলে চাবাই লিখিব লাগিব হা মই লিখি দিছোঁ ধুনীয়াকৈ একদম সৰুকৈ লিখি দিছোঁ যাতে চবে মুখস্থ কৰিব পাৰা বুজিব পাৰা যিবোৰ সংখ্যা p/q আকাৰত মই একেবাৰে চুটিকৈ লিখি দিছোঁ মানে আখৰবোৰ বুজি পাইছানে যদি কোনোবা আখৰবোৰ বুজি নাই মই মোক কমেণ্ট কৰি জনাব মই আৰু অলপ ইমপ্ৰুভ কৰিব চেষ্টা কৰিম এয়া চোৱা পৰিমেয় সংখ্যা কাক বোলে ৰেচনেল নম্বৰ কাক বোলে মই একদম সৰুকৈ লিখিছোঁগৈ যোনটো চবে মুখস্থ কৰিব পাৰিবা একো প্ৰব্লেম নহ'বগৈ চাই লওঁ হা যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি বা লিখিব পাৰি এতিয়া চেণ্টেঞ্চ লিখিলে হ'ল মই প্ৰকাশ কৰি লিখিলোঁ যিবোৰ সংখ্যা নেকি p/q আকাৰত প্ৰকাশ কৰিব পাৰি বা লিখিব পাৰি য'ত q ≠ = 0 তেনেকুৱা সংখ্যাবোৰক বা তেনে সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে বুজি পাইছানে তেছা তো বুজিবৰ কাৰণে আমি সৰু চাই এটা এক্সাম্পল লৈছোঁ তো পৰিমেয় সংখ্যা হ'ব হ'লে কি হ'ব লাগিব আমাৰ চেহেৰাটো কেনেকৈ হ'ব লাগিব p/q ফৰ্মত বা আকাৰত থাকিব লাগিব p/q আকাৰ মানে কি এটা সংখ্যা ওপৰত আৰু এটা সংখ্যা তলত থাকিব লাগিব ওপৰে তলে তেনেকৈ মুখখনিটো ওপৰত আছে কলমটো তলত আছে এটা ওপৰত এটা তলত থাকিব লাগিব এনেকৈ ওপৰে তলে থাকিলেহে তেনেকুৱা সংখ্যাবোৰক আমি পৰিমেয় সংখ্যা বুলি কওঁ ফৰ এক্সাম্পল 2/3 যেনিবা মই ল'লোঁ 2/3 ল'লোঁ হা এই 2/3 ইয়াত থকা 2টো আমাৰ কি হ'ল ওপৰত থকা 2টো আমাৰ p আৰু তলত থকা আমাৰ 3টো হ'ল আমাৰ q এইটো হ'ল না আমাৰ p/q আকাৰত আছেনে একটা ওপৰত একটা তলত আছে চ' এনেকুৱা আকাৰত থাকিলে সেই সংখ্যাবোৰক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ এনেকুৱা চাওক ইয়াত আৰু ল'ব পাৰে এক্সাম্পল -5/7 ল'ব পাৰে মাইনাছো ল'ব পাৰে একো প্ৰব্লেম নাই ইয়াত প্লাছ আছিলে আমি ইয়াত মাইনাছ লৈছোঁ এই মাইনাছ প্লাছবোৰ লৈ আমাৰ একো অসুবিধা নাই মুঠ কথা হ'ল আমাৰ সংখ্যাটো কেনেকুৱা হ'ব লাগিব p/q আকাৰত একটা ওপৰত একটা ক'ত থাকিব লাগিব তলত তেনেকুৱা আকাৰত থাকিলেহে আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম আৰু এটা এক্সাম্পল ল'ব পাৰোঁ আমি 2 ল'ব পাৰোঁ এতিয়া কওকচোন 2টো আমাৰ পৰিমেয় সংখ্যা হয়নে নহয় কিছুমানে ক'ব হয় কিছুমানে ক'ব নহয় এতিয়া মই যদি কওঁ হয় কেনেকৈ হয় চাওক আমি চিংগল নাম্বাৰ 2 হয়নে এই 2ৰ লগত একো নাই মানে কি আছে 1 আছে আগত ইয়াৰ ওপৰতো 1 থাকে তলতো আমাৰ কি থাকে 1 থাকে আগত ওপৰত তলত সহগত থাকে 1 পাৱাৰ বা ঘাতত থাকে 1 আৰু তলত থাকে ভূমিত থাকে আমাৰ কি 1 চ' ইয়াত একো নাই মানে কি আছে বুলি আমি বুজিব লাগিব বোলে তলত 1 একটা আছে বুলি আমি গম পাব লাগিব নিজৰ পৰাই নিজৰ পৰা গম পাব লাগিব চ' তলত আমাৰ কি আছে এটা 1 এটা আছে দিয়া নাই খালি মই 2 দিছোঁগৈ 2 খালি 2 দিলে বা খালি 5 দিলেও তোমালোকে নিজে গম পাব লাগিব যে এই সংখ্যাবোৰৰ লগত ওপৰত তলত কি আছে 1 আছে কি আছে 1 আছে বুজি পাইছা 1 আছে বুলি আমি নিজে গম পাব লাগিব এইটো কাৰণে চোৱা এই ওপৰত থকা 2টো আমাৰ কি হৈ যাব এই p আৰু তলত একো নাই মানে কি আছে বুলি গম পাব লাগিব বুলি ক'লো 1 হয় নাই এই 1টো হ'ব আমাৰ q তাৰমানে এইটো p/q আকাৰত হ'ল নাই যদি হৈছে তেনেহ'লে এইটো আমাৰ পৰিমেয় সংখ্যা হয় বুজি পাইছানে ঠিক তেনেকৈ 5টো আমাৰ পৰিমেয় সংখ্যা হয়নে হয় কাৰণ ইয়াৰ তলত একো নাই মানে কি আছে 1 এটা আছে নহ'লে 5টো হ'ব p 1টো হ'ব আমাৰ q দ্যাটছ ৱাই 5টো এটা ৰেচনেল নম্বৰ বা পৰিমেয় সংখ্যা হয় এনেকুৱা আপোনালোকে ঢেৰ নম্বৰ আছে ল'ব পাৰে -6 ল'ব পাৰে -3 ল'ব পাৰে ঢেৰ নম্বৰ আছে কিবা কিবি ল'ব পাৰে সিঙ্গল নম্বৰ ল'লে যে পৰিমেয় সংখ্যা নহ'ব এইটো নহয় সিঙ্গল নম্বৰো পৰিমেয় হ'ব পাৰে কাৰণ ইয়াৰ তলত আমাৰ কি আছে 1 এটা আছে সেইটো ভিজিবল নহয় দেখুৱা নাই কিন্তু আমি নিজে গম পাব লাগিব ঠিক আছে
এইটো হ'ল আমাৰ পৰিমেয় সংখ্যা এই সবে নোটবোৰ লিখি ল'বা দেই এতিয়া আমি 4 নম্বৰটো লিখিম অপৰিমেয় সংখ্যা আকৌ চাবা হা এই পৰিমেয় সংখ্যাটো আৰু এটা বস্তু খেয়াল কৰিব তোমালোকে ইয়াত q not equal to 0 দিছে যে ফৰ এক্সাম্পল তোমালোকৰ ইয়াত মই কি ল'ম এতিয়া ধৰা 6/7 ল'লো হ'বনে 6/7 ল'লো ইয়াত q not equal to 0 মানে কি q ৰ মানটো 0 হ'ব নোৱাৰে ওপৰটো তোমাৰ p হয় তোমাৰ কি হয় q চাওকচোন মই কি কৈছিলোঁ p/q আগত থাকিলেহে পৰিমেয় সংখ্যাটো হ'ব বুঝি পাইছে এতিয়া q মানটো যদি 0 হৈ যায় যেনিবা হাতটো যদি 0 হৈ যায় তাহলে ইয়াত আমি q মানটো নাপাম ন q টো 0 মানে কি খালি নাই q মানটো যদি 0 হৈ যায়গে তেতিয়াহ'লে আমি p/q আকাৰটো নাপাম এই ফৰ্মটো নাপাম চেহাৰাটো নাপাম মানে সেইটো কাৰণে ইয়াত q মানটো 0 হ'ব নোৱাৰে বুজি পাইছানে এই কথাটো মন কৰিব মন কৰা যেনিবা ধৰা 2/0 টো কেতিয়াও পৰিমেয় সংখ্যা হ'ব নোৱাৰে কাৰণ ইয়াত কোৱা আছে q not equal to 0 q ৰ মান কেতিয়াও 0 হ'ব নোৱাৰে বুজি পাইছা কিন্তু 0/2 হ'ব পাৰে 0/2 মানে কি 0 হ'ব 0 মানে কি 0/1 তো এতিয়া আমি কি পঢ়িমগে 4 নম্বৰটো পঢ়িম অপৰিমেয় সংখ্যা কি পঢ়িম অপৰিমেয় সংখ্যা irrational number ir ৰ পৰা irrational number হবনে ir ৰ পৰা irrational number তেছোৱা পৰিমেয় সংখ্যাটো পঢ়িলা সবে বুজি পাইছা না যদি বুজি নাই কোৱা কমেন্ট কৰি জনাবা সোৱা পৰিমেয় সংখ্যা কাক বোলে অলপ আগত পঢ়িলো বোলে যিবোৰ সংখ্যা এ লিখাই আছে সোৱা যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি বা লিখিব পাৰি সেইবোৰ কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় তেনেহলে পৰিমেয় আৰু অপৰিমেয়টো শুনিবলৈ অলপ সেম লাগিছে না একে লাগিছে এই পৰিমেয় কি খালি অপৰিমেয় ইয়াত কত খালি লাগিছে তাৰ মানে পৰিমেয়ৰ উল্টাটো হ'ল অপৰিমেয় ইয়াত আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰি কিন্তু অপৰিমেয় সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি বা লিখিব নোৱাৰি তেনে সংখ্যাবোৰক অপৰিমেয় সংখ্যা বোলে সো লিখিবা যিবোৰ সংখ্যা p/q আকাৰত এই গুলটাকৈ দিনি দিবা দেই মই বুজাবৰ কাৰণে দিছো যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব ইয়াত পাৰি লিখা আছে আপুনি ইয়াত নোৱাৰি লগাই দিব দেই লিখিলো p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তেনে সংখ্যাবোৰক অপৰিমেয় সংখ্যা বুলি বুজি পাইছানে যোনবোৰ সংখ্যাক নেকি আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি বা লিখিব নোৱাৰি তেনেকুৱা সংখ্যাবোৰকে অপৰিমেয় সংখ্যা বোলে ফৰ এক্সাম্পল আমি ইয়াত কি লৈছিলে √3 √5 ল'ব পাৰা তাৰ পিছত তুমি 0.101001 again 10001 তাৰ পিছত তুমি ল'ব পাৰা 0.7 বাৰ তাৰ পিছত তুমি ল'ব পাৰা হলে এনেকুৱা নম্বৰ এইবোৰ আমি কি কৰিব নোৱাৰো এই p/q আকাৰত এনেকুৱা ফৰ্মত লিখিব নোৱাৰো কাৰণ চোৱা ইয়াক তুমি ভাঙিব নোৱাৰো হয় ইয়াত একো বৰ্গমূল নাই √3 আমাৰ বৰ্গমূল আছে জানো নাই নহয় √5 আমাৰ বৰ্গমূল নাই সেম ইয়াত চোৱাচোন 0.q আছে 10 again 100 তাৰপিছত কি হৈছে আমাৰ 100 হয় না এনেকুৱা তোমাৰ বাহি গৈ আছে চোৱা ডটটো দিয়া আছে বলকে এনেকৈ তোমাৰ বাহি গৈ আছে ইয়াত সিঙ্গল 0 ডাবল 0 ট্ৰিপল 0 তাৰ পিছত কি হ'ব চাৰিটা 0 তাৰ পিছত কি হ'ব পাঁচটা 0 হ'ব এনেকৈ তোমাৰ কিমান লৈ যে দীঘল হ'ব আমি নাজানো ক'ত গৈ যে শেষ হ'ব আমি সেইটো নাজানো সো এনেকুৱা সংখ্যাবোৰক আমি p/q আকাৰত লিখিব নোৱাৰো কয় 0.7 বাৰ মানে কি যোনটো সংখ্যাৰ ওপৰত এনেকুৱা দাগটো দিয়া আছে ইয়াক কি বুলি কও বাৰ বুলি কও কাৰ ওপৰত দাগটো দিয়া আছে 7 ৰ ওপৰত দিয়া আছে যাৰ ওপৰত এই দাগটো বা বাৰটো দিয়া আছে ইয়াক বাৰ বুলি কয় দেই কি বুলি কও বাৰ বুলি কও মই দাগ বুলি কৈছো সবে বুজিব কাৰণে কাৰণ এনেকুৱা ল্যাঙ্গুৱেজবোৰ সবে যে বুজিব নোৱাৰিব পাৰে ন আমি আমাৰ ভাষাত পঢ়িলেহে আমি বুজি পাম সো আমাকে এই 7 ৰ ওপৰত যে দাগটো দিছো ইয়াক কি বুলি কও বাৰ বুলি কও বাৰৰ মানেটো কি হয় অৰ্থটো কি হয় এই 7 টো বাৰ তোমাৰ ৰিপিট হৈ আছে মেনি টাইমছ বহুত টাইমছ ৰিপিট হৈ আছে কেনেকৈ হৈ আছে
0.77777 হৈ আছে মানে সো বাৰে বাৰে নিলিখি আমি কি কৰিলো 0.7 বাৰ দিছোহে বাৰটোৱে কি বুজায় এই 7 টো বহুত টাইমছ ৰিপিট হৈ আছে যদি ৰিপিট হৈ থাকে কিমানত গৈ শেষ হ'ব ক'ত গৈ শেষ হ'ব আমি সেইটো ক'ব নোৱাৰিম সেইটো কাৰণে ইয়াক আমি বাই কিউ আকাৰত লিখিব নোৱাৰিম যদি পি বাই কিউ আকাৰত লিখিব নোৱাৰি তেনেহ'লে এইটো আমাৰ কি হ'ব অপৰিমেয় সংখ্যা হ'ব বুজি পাইছানে ক্লিয়াৰ সো আমি নেক্সট কি পঢ়িম এতিয়া এটা আমাৰ কিমান নম্বৰ হ'ব এইটো ফাৰ্ষ্ট নম্বৰ হয়নে ফাৰ্ষ্ট নম্বৰ আমি কি পঢ়িম অখণ্ড সংখ্যা অখণ্ড সংখ্যা কাক বোলে কোৱাচোন অখণ্ড সংখ্যা কাক বোলে ইন্টিজার্স কাক বোলে ইন্টিজার্স অখণ্ড সংখ্যা কি বুলি কম ইন্টিজার্স মানে আয়ৰ পৰা বুজায় ঠিক সো এটা অখণ্ড সংখ্যা বুলি ক'লে কিহৰ কাক কয় কোৱাচোন যেনিবা মই ইয়াত দিলো হা 0 -1 2 3 4 5 6 comma dot -1 -2 -3 -4 -5 -6 dot হয়নে সো ইয়াত অখণ্ড সংখ্যা কাক বোলে ইন্টিজার্স কাক বোলে যদি আমি ভালকে চাওঁ ভালকে যদি ফলো কৰোঁ ইয়াৰ পৰা ইমানলৈকে আৰু ইয়াৰ পৰা ইমানলৈকে 0 ৰ পৰা আৰম্ভ হৈছে মানে 0 1 2 3 4 5 যদি আমি অলপ আগতে পঢ়ি আছিলোঁ যদি 0 ৰ পৰা আৰম্ভ হয় 0 ৰ পৰা আৰম্ভ হোৱা সংখ্যাবোৰক কি বুলি কয় পূৰ্ণ সংখ্যা হয়নে কয় ইয়াতো সেম যদি আমি এইফালৰ পৰা চেক কৰোঁ ইয়াতো আমাৰ 0 ৰ পৰা আৰম্ভ হৈছে 0 -1 -2 তেনেহ'লে 0 ৰ পৰা আৰম্ভ হ'লে ইও আমাৰ পূৰ্ণ সংখ্যা কিন্তু ই কি পূৰ্ণ সংখ্যা ইয়াত চোৱা কি আছে চিহ্নবোৰ মাইনাস আছে মাইনাস মানে কি ই ঋণাত্মক পূৰ্ণ সংখ্যা বুজি পাইছানে ঋণাত্মক পূৰ্ণ সংখ্যা ইও পূৰ্ণ সংখ্যা কিন্তু ই কি পূৰ্ণ সংখ্যা ই ধনাত্মক মানে কি প্লাস আছে না +2 +3 +4 প্লাস চিহ্ন ইয়াত এনেকৈ দিয়া নাই বুলি যে ই প্লাস নহয় এইটো নহয় দেই একো দিয়া নাথাকিলে বুজিব লাগিব ইয়াত প্লাস আছে হা সো এইবোৰ আমাৰ কি ধনাত্মক পূৰ্ণ সংখ্যা সো অখণ্ড সংখ্যা কাক বোলে ধনাত্মক পূৰ্ণ সংখ্যা হা ধনাত্মক পূৰ্ণ সংখ্যা আৰু ঋণাত্মক পূৰ্ণ সংখ্যা একলগে ঠিক আছে কি কৈছো ধনাত্মক পূৰ্ণ সংখ্যা আৰু ঋণাত্মক পূৰ্ণ সংখ্যা একলগে কি বোলে অখণ্ড সংখ্যা বোলে ঠিক আছে বুজি পাইছা নহয় কেনেকৈ লিখিবা ধনাত্মক পূৰ্ণ সংখ্যা আৰু লগাই দিবা এণ্ড ধনাত্মক পূৰ্ণ সংখ্যা আৰু ঋণাত্মক পূৰ্ণ সংখ্যা একলগে ঠিক আছে এনেকৈ একলগে কি বোলে অখণ্ড সংখ্যা বোলে ক্লিয়াৰ আৰু এই অখণ্ড সংখ্যাৰ চেহেৰাটো ফৰ্মটো হয় আমাৰ এনেকুৱা মাজত থাকিব 0 এইফালে থাকিব 1 2 3 4 +1 2 3 4 আৰু এইফালে থাকিব আমাৰ -1 2 3 4 ঠিক আছে এতিয়া আমাৰ এটা অখণ্ড সংখ্যাটো আমাৰ হৈ গ'ল নেক্সট আমি কি পঢ়িব লাগে এতিয়া 6 নম্বৰটো লাষ্ট ওৱান বাস্তৱ সংখ্যা ইমানখিনি পঢ়িলে আমাৰ ক্লাছ 9 আৰু ক্লাছ 10 মানে ন বাকীবোৰতো ঢেৰ আছে সেইবোৰ পঢ়িব নালাগে বাৰু সেইবোৰ কিন্তু এইখিনি মাষ্ট মানে লাগিবই বাস্তৱ সংখ্যা ৰিয়েল নম্বৰ ঠিক আছে ৰিয়েল নম্বৰ আমি আগৰ পৰা বুজাওঁ বাস্তৱ সংখ্যা কাক বোলে কোৱাচোন কোনোবাই ক'ব পাৰিবানে এনিমান কোনোবা আছে নে ক'বলৈ সেই কোনোবা নাই নে ক'বলৈ সো বাস্তৱ সংখ্যা কাক বোলে কোৱাচোন আমি যে অথনি পঢ়ি আহিলোঁ 5টা পঢ়ি আহিলোঁ নাই 1 নম্বৰ কি পঢ়িছিলোঁ 1 নম্বৰ পঢ়িছিলোঁ আমি পূৰ্ণ সংখ্যা হয় নাই পূৰ্ণ সংখ্যা 2 নম্বৰ কি পঢ়িছিলোঁ স্বাভাৱিক সংখ্যা কি পঢ়িছিলোঁ মোৰ লগলৈ কৈ যাওঁ বাকীবোৰ স্বাভাৱিক সংখ্যা 3 নম্বৰ কি পঢ়িছিলোঁ আমি পৰিমেয় সংখ্যা 4th কি পঢ়িছিলোঁ অপৰিমেয় সংখ্যা আৰু লাষ্ট কি পঢ়িছিলোঁ আমি অখণ্ড সংখ্যা
কি লিখি আছোঁ কোৱাচোন চবে অলপ পঢ়ি দিয়াচোন পঢ়া আকৌ পঢ়িলা ন বুজি পাইছে চাগে ভেৰি গুড বুজি পাইছে চাগে হয় প্ৰত্যেকে কাৰণ আমাৰ ল'ৰা ছোৱালী বৰ ইণ্টেলিজেণ্ট আছে দেই বুজি নোপোৱাটো কথা নাই বুজি নাপালেতো কমেণ্টটো কৰিবাই সেই চোৱা বাস্তৱ সংখ্যা কাক বোলে ৰিয়েল নাম্বাৰ কাক বোলে আমি অলপ আগতে চব কৈছোঁ এইখিনি পূৰ্ণসংখ্যা কাক বোলে এইটো পঢ়িলোঁ স্বাভাৱিক সংখ্যা কাক বোলে এইটো পঢ়ি আহিলোঁ পৰিমেয় সংখ্যা কাক বোলে এইটো পঢ়ি আহিলোঁ অপৰিমেয় সংখ্যা কাক বোলে এইটোও পঢ়িলোঁ লগতে এইটো পঢ়িলোঁ দেই অসংখ্যা কাক বোলে সেইটো পঢ়িলোঁ চ' পূৰ্ণ সংখ্যা whole number, natural number, rational number, irrational number and integers এই গোটেইবোৰ সংখ্যা মানে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা আৰু এটা আছে অখণ্ড সংখ্যা এই গোটেইবোৰক একেলগতে কি বোলে বাস্তৱ সংখ্যা বোলে এই গোটেইবোৰক মিলি দেই চবক মিলাই মেলি এই বাস্তৱ সংখ্যাটো গঠন হয় বুজি পাইছানে এক্সাম্পল কি ল'ব পাৰা পূৰ্ণ সংখ্যাৰ এক্সাম্পল ল'ব পাৰা স্বাভাৱিক সংখ্যাৰ এক্সাম্পল ল'ব পাৰা পৰিমেয়ৰ এক্সাম্পল ল'ব পাৰা অপৰিমেয়ৰ এক্সাম্পল ল'ব পাৰা প্লাছ অখণ্ডৰো ল'ব পাৰা কাৰণ এই গোটেইবোৰক মিলাই আমাৰ বাস্তৱ সংখ্যাটো হৈছে ন চ' চবৰ পৰা এটা এক্সাম্পল ল'লেই হ'ল বাস্তৱ সংখ্যাৰ এক্সাম্পল যদি -2টো কওঁ -2 এটা বাস্তৱ সংখ্যাত পৰে নে নপৰে পৰে -2 পৰে 3/2 পৰিবগৈ √3টো পৰিবগৈ 0.1 পৰিবগৈ এই যিকোনো নাম্বাৰে আমাৰ কি হ'ব বাস্তৱ সংখ্যাত পৰিব বুজি পাইছানে কাৰণ বাস্তৱ বুলি ক'লে গোটেইবোৰ মিলাই মিলি বাস্তৱ ন চ' ইয়াত যিমানখিনি নম্বৰ আছে সেইখিনিও বাস্তৱ ইয়াত যিমানখিনি নম্বৰ আছে সেইখিনিও বাস্তৱ ইয়াত যিমানখিনি মানে পৰিমেয়ত যিমানখিনি আছে সেইখিনিও বাস্তৱ অপৰিমেয়ত যিখিনি আছে সেইবোৰো বাস্তৱ অখণ্ড সংখ্যাত যিখিনি নম্বৰ আছে সেইখিনিও বাস্তৱ সেইটো কাৰণে চবৰ পৰা আমি এটা এক্সাম্পল ওলাই আনি লিখিলেও হ'ল আৰু ডেটছ ইট ইমান অসুবিধা নাই ইমান ষ্ট্ৰেছ ল'বলৈও নাই চ' আজি নাম্বাৰ চিৰিজটো আমাৰ ইমানেই আছিলে বুজি পাইছানে ইয়াৰ পাছতো আমি পঢ়াম চাই তোমালোকৰ মৌলিক সংখ্যা আছে বা তোমালোকৰ গুণিতকবোৰ আছে যৌগিক সংখ্যাবোৰ আছে এইবোৰ আমি নেক্সট ক্লাছত বুজাই দিম দেই এইবোৰ বস্তু যদি তোমালোকে বুজি নোপোৱা বা ক্লিয়াৰ নকৰা ন ক্লাছ 9 হওক বা ক্লাছ 10 মেথছৰ হওক পঢ়িবলৈ प्रॉब्लम पाबा कारण घर बेसिक मजबूत ना है बेसिक क्लियर नहीं है उन लोगों का जो एक्सरसाइज वो कैसे कंप्लीट होगा क्लियर होगा सो এইবোৰৰ কাৰণে তোমালোকে বেसिकবোৰ ক্লিয়াৰ কৰিব লাগিব একদম মাষ্টাৰ বুজি পাইছা একেবাৰে মাষ্টাৰ লাগিব বেसिक ক্লিয়াৰ কৰিব লাগিব সো আজিৰ কাৰণে নাম্বাৰ সিৰিজটো ইমানলৈ তোমালোকৰ যদি কাৰোবাৰ কিবা ইনকুৱাৰি থাকে ডাউটছ থাকে প্লিজ কমেন্ট কৰি জনাবা সো আজিলৈ ইমানেই থ্যাংক ইউ